বিজনী বৰলাওগাঁও ঠেংফাক্ৰী বাকৰিত আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিৱেশন আৰম্ভ। চিৰাং জিলা বিজনী বৰলাওগাঁও ঠেংফাক্ৰী বাকৰিত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। ঠেংফাক্ৰী বাকৰি হৈ পৰিছে উদুলি-মুদুলি পৰিৱেশ। কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিন ডক্টৰ মনেশ্বৰ ব্ৰহ্ম সৌৰণী মূল তৰণখন মুকলি কৰে বিটিচি কাৰ্যবাহী সদস্য তথা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰী। ইয়াৰ পাছতে পদ্মলোচন বড়ো সৌৰণী মূল ৰভা মুকলি কৰে চিৰাং আয়ুক্ত যতীন বৰাই। চানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সৌৰণী মূল মঞ্চ মুকলি কৰে বিজনী জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলেচৰণ বসুমতাৰীয়ে। প্ৰতিনিধি গৃহ মুকলি কৰে বিটিচি পাৰিষদ সদস্য জেমছ বসুমতাৰীয়ে। পুৱা ১১ বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়ন, ইয়াৰে পাছত অনুষ্ঠিত হ'ব আলোচনা চক্ৰ আৰু আবেলি অনুষ্ঠিত হ'ব কবি সন্মিলন। অহা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিৱেশনত নেপালৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সহ ৪,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। অধিৱেশনৰ অন্তিম দিনা অহা ১১ জানুৱাৰীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিৰাং জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ভাল লাগিছে, আনন্দিত লাগিছে। আজি যিটো মোক মেইন গেটৰ কাৰণে মোক অপেনিঙৰ দায়িত্ব দিছিল, অপেনিংটো কৰিলোঁ, ভাল লাগিছে। মোৰ এইটো প্ৰথম কিবা যে এনেকৈ এটা ঐতিহাসিক সাহিত্য সভাৰ মেইন গেটটো মই আজি অপেনিং কৰিব পাৰিম, মই বহুত আনন্দিত। আৰু যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী ৯, ১০ আৰু ১১, যাতে সেই তিনিদিনীয়া কাৰ্যসূচী যাতে যেনেকৈ আশা কৰিছোঁ তেনেকৈ যাতে ভালে ভালে পাৰ হৈ যায়, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যিটো আমাৰ ৱৰ্কাৰ্ছবিলাক, কৰ্মীবিলাক যি য'ত যি দায়িত্বত আছে যাতে সকলোৱে যাতে মনে প্ৰাণে কাম কৰিব। আৰু যিটো আমাৰ ৬৫তম সাহিত্য সভা যিটো আমাৰ বিজনী আমাৰ আজি ঠেংফাক্ৰী প্লে'গ্ৰাউণ্ডত ঐতিহাসিক এটা প্লে'গ্ৰাউণ্ড আমাৰ ইয়াত যাতে ভালে ভালে সফল হৈ যায় সেইটো আশা ৰাখিছোঁ।